ৰাইজ বিয়ে শেষ কৰাৰ পাছৰে পৰা ফোনৰ এলাৰ্মত নহয় ঘৰৰ গালিটোতহে চকুটো মেল খায় ৰাইজ। ৰ'ব কৈ আছো। নমস্কাৰ সকলোকে, মই অনুপম এণ্ড ৱেলকাম বেক টু আনাডাৰ নিউ ভিডিঅ'। ৰাতিপুৱা 8টা বাজে কি নাবাজে চিঞৰ আৰম্ভ হয়ে নহয় ৰাইজ। উঠ হৈ জহনি যোৱা, বেলি আহি মূৰৰ ওপৰ পালেহি, ফাৰ্মলৈ নাযাও নেকি? মানে মোৰ গ্ৰেজুৱেশ্যন শেষ হোৱাৰ পাছত আমাৰ ঘৰৰ ছাগলীকেইটাইও আনকি মোক বেকাৰ বুলি হাঁহিছিল ৰাইজ। আৰু ময়ো সেইটো কথা একেবাৰে সহ্য কৰিব নোৱাৰাত 200টা সোণালী কুকুৰা পোৱালি আনিছিলো আৰু তাহাঁতকে চাবলৈ ৰাতিপুৱা 7টা বজাতে উঠিব লাগে ৰাইজ। পিছে মোৰ দিনটো আকৌ আৰম্ভণি হয় বৌয়ে বনাই দিয়া একাপ গৰম লাল চাহেৰে। উতলি থকা চাহকাপ দুটা সুহাত শেষ কৰি মোৰ দুচকীয়া বাহনখন লৈ মোৰ সৰু ফাৰ্মখনলৈ বুলি ওলালো ৰাইজ। আৰু এইখনেই হৈছে মোৰ সৰু ফাৰ্মখন। ফাৰ্মত গৈ পোৱাৰ পাছতে ৰৈ নাথাকি প্ৰতিদিনে কৰিবলগীয়া কাম কেইটা কৰি আজৰি হলো। টিকা ফটা গৰমৰ বাবে তাত বেছি দেৰি ৰৈ নাথাকি আকৌ ঘৰলৈ বুলি উভতিলো আৰু ঘৰত আহি বাৰীৰ পাছফালৰ চুইমিং পুলটোত পৰি দিলতহে অলপমান ভাল লাগিছিল ৰাইজ। আৰু তাৰ পাছত তাৰ পৰা উঠি আহি ভাতৰ টেবুলত বহিলোহি। গৰম দিনত ভাতৰ লগত লাগিলে বহুত কিবা কিবি থাকক, কিন্তু কাঁহীখনৰ ছাইডত যেতিয়া অকণমান কাজি নেমু থাকে ন, মনটো বৰ বেলেগ এটা শান্তি পোৱা যায় অ' ৰাইজ। পিছে ভাত কেইটা খাই বিচনাত পৰিছিলোগেহে 3টা বাজিল কি নাবাজিল গাড়ী আহি পদূলিৰ মূৰত। মানে আজি আমাৰ নাহৰ বিহু দলৰ বিয়াৰ প্ৰগ্ৰেম এটা আছে। তাৰ পাছত ৰাইজ ময়ো গাড়ী আগৰ চিটত বহি ঘৰৰ পদূলিৰ পৰা এজনী এজনীকৈ নাচনী উঠাই বিয়া ঘৰলৈ বুলি ৰাওনা হলো। এই কেইজনীয়ে হৈছে আমাৰ বিহু গ্ৰুপৰ মৰম লগা নাচনী কেইজনী। এয়া হৈছে প্ৰিয়ংকা, এইফালে হৈছে সুনন্যা ভণ্টি আৰু এয়া হৈছে নিৰ্মালী। আৰু আনফালে আমিও আহি বিয়া ঘৰ পোৱাহি মানে আন্ধাৰেই হ'লগৈ আৰু। পিছে ৰাইজ আজিৰ বিয়াখন আছিল আকৌ ছোৱালীৰ বিয়া, তাকে কইনাজনীকো বোলো অকণমান দেখাই দিওঁ। আৰু আমিও বেছি দেৰি নকৰি আমাৰ প্ৰগ্ৰেম লাহেকৈ আৰম্ভ কৰিলো। পিছে ৰাইজ আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰা যাওক। শেষত এটা কথাই কওঁ, ইনষ্টাগ্ৰামৰ ইমানবোৰ ৰিলছৰ মাজত যদি এই অভাজনৰ ভিডিঅ'টো গৈ তোমাৰ তাত ওলাইছে তেন্তে বুজিবা এয়া কেৱল ঈশ্বৰে মিলাইছে। সেইকাৰণে কৈছো ফ'ল'টো কৰিব একেবাৰে নাপাহৰিবা। আৰু আজিলৈ এৰিছো, বাই।